টেট উত্তীৰ্ণসকলৰ যি ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ আছে সেই সম্পৰ্কত দুটামান শেহতীয়া খবৰ আপোনালোকক দিব বিচাৰিছোঁ। ইয়াতে মূলতঃ NIS DLED সকলৰ ক্ষেত্ৰত কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেইটো কথাও আছে। আৰু শেহতীয়াকৈ আপোনালোকে গম পাইছে যে CTET উত্তীৰ্ণসকলে যি হাইকোৰ্ট কৰিছিলে আগৰ এডভাৰটাইজৰ মতে সেইসকলৰ কাৰণে ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰু প্ৰভিজনেল মেইল লিষ্টটো প্ৰকাশ পাই আছে। আৰু ইতিমধ্যে ভেৰিফিকেশ্যন হৈ আছে। আগতে কালচাৰেলৰ হৈ গ'ল আৰু 29-30 এই দুদিনত ভেৰিফিকেশ্যন তালিকা প্ৰকাশ পাইছে। DWৰ অফিচিয়েল ৱেবছাইটত আছে। আৰু শেহতীয়াকৈ 29 তাৰিখৰ দিনাখন 29 মে'ৰ দিনাখন আৰু এখন জাননী প্ৰকাশ পাইছে আৰু তাত একাংশ কেণ্ডিডেটৰ নাম প্ৰকাশ পাইছে। ইয়াত কেণ্ডিডেট কিমান আছে মই দেখুৱাই দিছোঁ। 51জন আছে। ইয়াতে LP আৰু UP দুইবিধৰ আছে। LP আৰু UP 51 জনৰ। এইসকলৰ ক্ষেত্ৰত কি লিখিছে মই সেই কথাটো ক'ব বিচাৰিছোঁ। মূলতঃ NIS DLED কৰা সকলৰ কথা আছে। আৰু 2 আৰু 3 জুনত ভেৰিফিকেশ্যন হ'ব 2025 চনৰ জুন মাহৰ 2 তাৰিখ আৰু 3 তাৰিখে। সময় হ'ল 11 বজাৰ পৰা 5 বজালৈ আৰু স্থান হৈছে কনফাৰেন্স হল অফ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম। আৰু ইয়াতে তালিকাখন প্ৰকাশ পাইছে, আপোনালোকে ৱেবছাইটৰ পৰা চাব পাৰিব। এতিয়া মই ইয়াত আলোচনা কৰিব বিচৰা মূল কথাটো হৈছে যে কেণ্ডিডেটসকলে ভেৰিফিকেশ্যনলৈ যাওঁতে কি লৈ যাব। 1 নম্বৰত হৈছে অনলাইন এপ্লিকেশ্যন। অনলাইন এপ্লিকেশ্যন মানে যিটো টেটৰ হয়তো LP বা UP পষ্টৰ কাৰণে যি অনলাইন এপ্লিকেশ্যন কৰিছিলে সেই কপিটোৰ কথা কৈছে। 2 নম্বৰত হ'ল এডমিশ্যন ৰেকৰ্ড বা শ্লিপ অফ DLED। তেওঁ যি DLED এডমিশ্যন লৈছিলে তাৰ ৰেকৰ্ড বা শ্লিপটো লাগিব। 3 নম্বৰত হৈছে এপইণ্টমেণ্ট লেটাৰ বা মাইনুটছ অফ দ্য SMC স্কুল মেনেজিং কমিটিৰ মাইনুটছ বা এপইণ্টমেণ্ট লেটাৰ বা এটেণ্ডেঞ্চ ৰেজিষ্টাৰ অফ দ্য স্কুল। এটেণ্ডেঞ্চ ৰেজিষ্টাৰ অফ স্কুল ইয়াতে সেইটো উল্লেখ কৰিছে। ইয়াৰ 3টা লিখিছে। তাৰে যদি 3টা আছে 3টা নিয়ক, যদি 2টা আছে 2টাই নিয়ক, যদি এটা আছে এটা নিয়ক। ইয়াতে যিকোনো এটা হ'লেই হ'ব চাগৈ। তথাপি যদি আপোনাৰ 3টা আছে 3টা লৈ যাব। কিন্তু 4 নম্বৰ পইণ্টটো আটাইতকৈ গুৰুত্বপূৰ্ণ, সেইটো হৈছে UDIS ৰেকৰ্ডছ এজ এ প্ৰুফ ডেট দে ৱেৰ ইন ছাৰ্ভিচ এজ অন। এইটো 10/8/2017 10/8/2017 তাৰিখ বা তাৰ আগতে যে তেওঁ সেই বিদ্যালয়খনত যিখন বিদ্যালয়ৰ পৰা তেওঁ DLED কৰিছিলে সেই বিদ্যালয়খনত যে তেওঁ চাকৰি কৰি আছিলে তাৰ প্ৰমাণ হিচাপে UDIS ৰেকৰ্ডছটো বিচাৰিছে। এইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে। বহুতৰ UDIS ৰেকৰ্ডছ নাই, এই বিষয়ে মই 2 এটা কথা ক'ম। 5 নম্বৰত হৈছে অল আদাৰ 11 ডকুমেণ্টছ ইনক্লুডিং এডুকেশ্যনেল কোৱালিফিকেশ্যন। গতিকে শিক্ষাগত অৰ্হতা সকলো যাৱতীয় তথ্য পাতি বিচাৰিছে। যদিও এই নটিছখন CTET উত্তীৰ্ণ হাইকোৰ্টৰ যিসকল প্ৰাৰ্থী আছিলে ইয়াত তালিকাত উল্লেখ কৰা মানে প্ৰাৰ্থীসকলৰ কাৰণে এই ভেৰিফিকেশ্যনটো ইয়াত কেইবাখনো তালিকা প্ৰকাশ পাই আছে। আৰু মূলতঃ এইখিনি আগৰ হাইকোৰ্টৰ কেছৰ। কিন্তু নতুনকৈ যিখিনি লোক আছে 5550টা পষ্ট বা 4500 পষ্টৰ কাৰণে NIS DLEDৰ লোকে আবেদন কৰিছিলে, সেইসকলৰ ক্ষেত্ৰত এটা ডাঙৰ কথা আহি পৰিছে যে তেওঁলোকৰ UDIS ৰেকৰ্ডছটো আছেনে নাই। তো UDIS ৰেকৰ্ডছটো একাংশৰ হয়তো নাথাকিব। আমি তেনেকুৱা বহুত কেণ্ডিডেট পাইছোঁ। তেওঁলোকে যিসকলে প্ৰাইভেট স্কুলৰ পৰা সাধাৰণতে DLED কৰিছিলে NIS DLED 18 মহীয়া যিটো NIS DLED, সেই প্ৰাইভেট স্কুলৰ পৰা কৰোঁতে বহুতো হয়তো প্ৰাইভেট স্কুলত শিক্ষকবিলাক মানে ওলোৱা সোমোৱাও হৈ থাকে। তেনেকুৱা ক্ষেত্ৰত কাৰোবাৰ অলপ আকৌ UDISৰ প্ৰব্লেমো আছে। ধৰি ল'লোঁ সেই সময়ত মানে 17 চনৰ আগত বা 16-17 বা 15-16 সেইটো সময়ত হয়তো কাৰোবাৰ UDIS মানে কোড নম্বৰটোৱে নাই। মানে স্কুলৰ যিটো ডাইচ কোড বুলি কয়, হয়তো কাৰোবাৰ সেই কোডটোৱে নাছিলে, হয়তো পিছতহে আহিছে। তেনেকুৱা কিছুমান প্ৰাইভেট স্কুলো আছে আৰু প্ৰায়খিনি প্ৰাইভেট স্কুলেই আছিলে ইয়াতে NIS DLED কৰা। একাংশ ভেঞ্চাৰো আছিলে। ভেঞ্চাৰ প্ৰাইভেট দুইটা বেলেগ বেলেগ কথা। প্ৰাইভেটখিনিৰ কথা আপোনালোকে জানে, ভেঞ্চাৰখিনিতো বিনামূলীয়াকৈ ৰাইজে প্ৰতিষ্ঠা কৰা বিদ্যালয় হয়। আৰু এই কিছুমানে হয়তো কোনো ডাইচৰ ৰেকৰ্ড নাছিলে,
তেওঁলোকে স্কুলৰ প্ৰধান শিক্ষকৰ পৰা এপইণ্টমেণ্ট লেটাৰ এখন অবৈতনিকভাৱে খাটি থকাৰ কিবা এপইণ্টমেণ্ট লেটাৰ এখন আনিছিলে বা তেনেকুৱা কিবা কিবি থাকিব পাৰে। যিসকলৰ ইউডাইচ ৰেকৰ্ডছ নাই তেওঁলোকৰ ক্ষেত্ৰত এটা সমস্যাই দেখা দিছে। আপোনালোকক মই ইউডাইচৰ বিষয়ে এইখিনিতে এটা কথা জনাওঁ যে ইউডাইচৰ ৰেকৰ্ডছবিলাক এতিয়া যদি আমি ৱেবছাইটত চাওঁ ইউডাইচ প্লাছত, আমি 2018-19খিনিহে অনলাইনত দেখা পাওঁ, 18-19লৈকে পাওঁ। মানে এতিয়া অনলাইনত 18-19ৰ আগৰখিনি পাবলৈ অসুবিধা। যদি বিদ্যালয়ত মজুত ৰাখিছে তেতিয়াহ'লে আপুনি বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পৰা সেইখিনি ল'ব পাৰিব। যদি বিদ্যালয়ত আছেতো দিগদাৰ নাই, কিন্তু তাতে কি হয় টিচাৰ মডিউলছ বুলি থাকে। মানে টিচাৰ মডিউলছত গ'লে কোন কোন শিক্ষকে তাত কি কি পঢ়ুৱাইছিলে, তাৰ শিক্ষকৰ কোৱালিফিকেশ্যন কিমান, গোটেই কথাখিনি আচলতে লিখা থাকে। এতিয়া 2025-26ৰ ইউডাইচৰ কামখিনি ষ্টুডেণ্টছ মডিউলটো আৰম্ভ হৈছে ইতিমধ্যে, কিন্তু টিচাৰ এতিয়ালৈকে হোৱা নাই এইটো ছেশ্যনৰ, মানে 25-26ৰ। কিন্তু যোৱা ছেশ্যনটো মানে 24-25ৰখিনি কমপ্লিট হৈ গ'ল। এতিয়া আপোনাক লাগিব কেতিয়াৰ 2017 চনৰ 10 আগষ্টত যে আপুনি শিক্ষক হিচাপে আছিল বা তাৰ আগতে, তেতিয়াহ'লে আপোনাক কোনটো ডাইচ লাগিব? মানে 16-17 ডাইচটো লাগিব আপোনাক। 16-17 ডাইচ বা 15-16 ডাইচ, এনেকুৱা আপোনাৰ ডাইচ কিবা ৰেকৰ্ড আপুনি দেখুৱাব লাগিব। এতিয়া ইউডাইচ ৰেকৰ্ডটো আপুনি এতিয়া বহুত কেণ্ডিডেটৰ ক্ষেত্ৰত এটা সমস্যাই দেখা দিব, কিন্তু এইটো হাইকোৰ্টৰ অৰ্ডাৰ, মানে হাইকোৰ্টৰ অৰ্ডাৰ মতে মানে ভেৰিফিকেশ্যন কমিটিয়ে তেওঁলোকে চাবলৈ বাধ্য। মানে হয়তো আপোনাৰ এপইণ্টমেণ্ট লেটাৰখন হয়তো আপোনাৰ আছে, আপোনাৰ এপইণ্টমেণ্ট লেটাৰখন থাকিলে তেতিয়া হয়তো সেইটো আপুনি শ্ব' কৰিব পাৰিব। কিন্তু এটা সমস্যা হ'ব কি বহুতৰ হয়তো ইউডাইচ ৰেকৰ্ডছটো নাই। আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব, আমি পৰৱৰ্তী ভিডিঅ'ত আৰু কিছু কথা আলোচনা কৰিম।